ভোট দিয়া ফুলু ছবিত ভোট দিয়া ভোট দিয়া ভোট দিয়া ভোট দিয়া ভোট দিয়া ফুলু ছবিত ভোট দিয়া ভোট দিয়া ভোট দিয়া মোদী সরকার জিন্দাবাদ মোদী সরকার জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 অরুণা বাইদেউ জিন্দাবাদ 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 নলবাৰীৰ 44 নং উপ বৰভাগ গাঁও পঞ্চায়তৰ বিজেপি অগপ মিত্ৰজোঁটৰ বিশাল ৰেলী আজি জিএমডিৰ সভাপতি শ্ৰীযুত নকৰায়ণ ডেকাৰ নেতৃত্বত আৰু যুৱ সমাজকৰ্মী তথা বিজেপিৰ নিষ্ঠাবান কৰ্মী ৰূপেন দাসৰ সহযোগত প্ৰায় 8খন গাঁৱৰ প্ৰায় 3000 লোকে আজিৰ ৰেলীত অংশগ্ৰহণ কৰে সকলোৰে বিশ্বাস এইবাৰ বিজেপিৰ অগপ মিত্ৰজোঁটৰ পঞ্চায়তে 44 নং উপ বৰভাগ গাঁও ৰাইজৰ অভাৱ অভিযোগবোৰ দূৰ কৰি অধিক উন্নত কৰি তুলিব পাৰিব বুলি আশা ৰাখিছে এইবাৰ বিজেপিৰ অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে পূৰ্বতকৈ অধিক ভোটত জয়যুক্ত হ'ব বুলি দৃঢ় বিশ্বাস থকা বুলি যুৱ সমাজকৰ্মী তথা বিজেপিৰ নিষ্ঠাবান কৰ্মী ৰূপেন দাসে জনায় চাওক নলবাৰী জিলাৰ দুকুহৰ পৰা বিশ্বজিৎ সাহাৰ বিশেষ প্ৰতিবেদন এএন লাইভ ভোট দিয়া ফুলু ছবিত ভোট দিয়া ভোট দিয়া ভোট দিয়া মোদী সরকার জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 অরুণা বাইদেউ জিন্দাবাদ 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 দলি মামা জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 হেমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 মোদী সরকার জিন্দাবাদ 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 নারায়ণ ডেকা জিন্দাবাদ 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 আচ্ছা বাইদেউ আপোনালোকৰ যিখিনি ধৰক মেম্বাৰ উঠিছে আপোনালোকে কি ভাবে তেওঁলোকে আপোনালোকৰ যি ধৰক চাহিদা থাকে বা যি অভাৱ অভিযোগ থাকে সেইবোৰ পূৰণ কৰিব পাৰিবনে পাৰিব আমাৰ পুৰা বিশ্বাস আছে বাইদেউৰ ওপৰত বিজেপিৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে পাৰিব আপোনালোকৰ যিখিনি সমস্যা আছিলে সকলোখিনি পূৰণ কৰিব পাৰিবনে পাৰিব বিজেপি চৰকাৰে কৰি আছে আমি আগুৱাই আহিছো পাৰিব গতিকে সম্পূৰ্ণ বিশ্বাস আছে পাৰিব বাইদেউ আজি আপোনালোকে ইতিমধ্যে দেখিছে যে আমাৰ 46 নং গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ 8খন গাঁও আছে আমাৰ আজি এই 8খন গাঁও সামৰি এটা আমাৰ কাউন্সিলৰ আমাৰ ডলিমা কলিতা আৰু জিলা পৰিষদৰ আমাৰ প্ৰাৰ্থী আমাৰ গীতুমণি বৈশ্য ডাঙৰীয়ানীৰ কাৰণে আমাৰ বৃহৎ ৰেলী আমাৰ হৈছে আমাৰ জিএমডিৰ সন্মানীয় অধ্যক্ষ নাৰায়ণ ডেকা ডাঙৰীয়া আৰু আমাৰ বিশিষ্ট আমাৰ বৰভাগৰ যুৱ নেতা ৰূপেন দাস ডাঙৰীয়াৰ নেতৃত্বত আমি গোটেই 46 নং গাঁও পঞ্চায়তত আমি এক বিশাল বাইক আৰু গাড়ীৰে আমি ৰেলী কৰিছোঁ আৰু ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছোঁ আমি আৰু মাত্ৰ 2 দিন আছে হয় বিজেপি উত্থানটো আমাৰ লক্ষণীয়ভাৱে বৃদ্ধি পাইছে হয় আমাৰতো বৰভাগতো আপোনালোকে জানেই যে আমাৰ মানে চাৰিওফালে বিজেপিয়ে আমাৰ গতিকে আমাৰ এই 46 নং গাঁও পঞ্চায়ততো আমি মানে আমাৰ আঞ্চলিক সদস্য পদত আমাৰ যি ডলিমা কলিতা বাইদেউ মানে তেখেত বিপুল ভোটত আৰু আমাৰ পঞ্চায়তৰ ফালৰ পৰা গীতুমণি বৈশ্য ডাঙৰীয়ানীকো আমি বিপুল ভোটত তেখেতক আমি জয়যুক্ত কৰিম খুবেই ভাল লাগিছে ৰাইজৰ সঁহাৰিখিনি যথেষ্ট পাইছোঁ আমি গতিকে মই অনুভৱ কৰিছোঁ যে বিজেপি চৰকাৰ সঁচাকৈ মানে পঞ্চায়তৰ ব্যৱস্থাত মানে অধিক উন্নত হ'ব আপোনাৰ বিৰোধী প্ৰাৰ্থীগৰাকীৰ ক্ষেত্ৰত আপোনাৰ প্ৰত্যাহ্বান হ'ব নেকি প্ৰত্যাহ্বান মুঠেও নহয় কাৰণ আজিয়ে গম পাইছোঁ সকলো ৰাইজ ওলাই আহিছে বিজেপি পাৰ্টীক জিকাবলৈ আপোনাৰ জয় নিশ্চয় নিশ্চিত যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271